ডাম্পাৰৰ খুন্দাত 7 বছৰীয়া শিশুৰ মৃত্যু হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা আৰু সেই পথ দুৰ্ঘটনাৰ খবৰ আহিছে মৰিগাঁৱৰ পৰা ডাম্পাৰৰ খুন্দাত 7 বছৰীয়া শিশুৰ মৃত্যু হৈছে আৰু তাৰ পিছতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হৈছে হতাহতিত লিপ্ত হৈছে আমি দৃশ্য দেখুৱাব বিচাৰিছো উল্লেখ যে এই ঘটনা সংঘটিত হৈছে ভুৰাগাঁও গেৰুৱাত বালি কঢ়িওৱা ডাম্পাৰ খুন্দাত থিতাতে নিহত হৈছে 7 বছৰীয়া শিশু দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰৰ চালকে পলায়ন কৰিছে মৰিগাঁও গেৰুৱা গড়কাপ্তানি পথত এই দুৰ্ঘটনা সংঘটিত হৈছে ঘটনাস্থলীত ভুৰাগাঁও আৰক্ষী উপস্থিত হয় আৰু তাৰ পাছতে আৰক্ষীৰ সৈতে স্থানীয় লোকৰ হতাহতি সেই দৃশ্য এই মুহূৰ্তত দেখুৱাইছো 7 বছৰীয়া শিশুৰ মৃত্যু হৈছে বালি কঢ়িওৱা ডাম্পাৰৰ খুন্দাত এই শোকাবহ ঘটনা সংঘটিত হৈছে মৰিগাঁৱৰ ভুৰাগাঁৱত উল্লেখ যে ভুৰাগাঁও গেৰুৱাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা তাৰ পিছতে উত্তপ্ত পৰিস্থিতি হতাহতিৰ সৃষ্টি হৈছে এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি দৃশ্য দেখুৱাইছো এটা ভয়ংকৰ ঘটনা ভয়ংকৰ পথ দুৰ্ঘটনা 7 বছৰীয়া শিশুৰ মৃত্যু হৈছে এই দুৰ্ঘটনাত 7 বছৰীয়া শিশুৰ মৃত্যু হৈছে আৰু তাৰ পাছতে আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছে আৰক্ষীয়ে কেনেদৰে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু তাৰ পিছত আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছে 7 বছৰীয়া শিশুৰ মৃত্যুৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে গেৰুৱাত মৰিগাঁৱৰ ভুৰাগাঁৱৰ গেৰুৱাত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ডাম্পাৰৰ খুন্দাত থিতাতে শিশুৰ মৃত্যু হোৱাৰ পিছতে এই উত্তপ্ত পৰিস্থিতি আমি দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো এই ঘটনা সংঘটিত হৈছে মৰিগাঁৱৰ ভুৰাগাঁৱত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভুৰাগাঁও গেৰুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা তাৰ পিছতে ডাম্পাৰৰ খুন্দাত যি 7 বছৰীয়া শিশুৰ মৃত্যু হ'ল তাৰ পিছত আৰক্ষীৰ সৈতে কেনেকুৱা খণ্ডযুদ্ধ লিপ্ত হৈছে দৃশ্য দেখুৱাইছো উত্তপ্ত পৰিস্থিতি ৰাইজ উত্তপ্ত হৈ পৰিছে ডাম্পাৰৰ খুন্দাত শিশুৰ মৃত্যুৰ পিছতে এনেকুৱা উত্তপ্ত পৰিৱেশৰ সূচনা হৈছে থিতাতে শিশুৰ মৃত্যু হৈছিল আৰক্ষীকো মাৰপিট কৰিছে এই ঘটনা সংঘটিত হ'ল মৰিগাঁৱৰ ভুৰাগাঁৱৰ গেৰুৱাত আৰু তাৰ পিছতে কেনেকুৱা উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে আমি দৃশ্য দেখুৱাইছো এটি শিশুৰ মৃত্যু হৈছিল 7 বছৰীয়া শিশুৱে প্ৰাণ হেৰুৱাইছিল ডাম্পাৰৰ খুন্দাত তাৰ পিছতে উত্তপ্ত পৰিস্থিতি ভয়ংকৰ পৰিস্থিতি ইমানেই বেয়া হৈ পৰিল যে আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হ'ল আৰক্ষীক মাৰধৰ কৰিছে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে মৰিগাঁৱৰ ভুৰাগাঁৱৰ গেৰুৱাত এক উত্তপ্ত পৰিস্থিতি আমি দেখুৱাইছো আপোনালোকক সেই দৃশ্য নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে সেই দৃশ্য দেখুৱাইছো ভয়ংকৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় উল্লেখ যে শিশুৰ মৃত্যু হৈছিল 7 বছৰীয়া শিশুৰ মৃত্যু তাৰ পিছতে আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হ'ল আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো এটা ভয়ংকৰ শিহৰণকাৰী ঘটনা সংঘটিত হ'ল আৰু যি পথ দুৰ্ঘটনাত 7 বছৰীয়া শিশুৰ মৃত্যু হ'ল ইয়াৰ পিছতে কেনেকুৱা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সেই আমি আপোনালোকক দেখুৱাইছো কেনেকুৱা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এই পৰিস্থিতি কিমান ভয়ংকৰ হৈ পৰিছিল আৰক্ষীৰ সৈতে কেনেদৰে হতাহতিত লিপ্ত হৈছিল
আৰক্ষীৰ সৈতে খণ্ডযুদ্ধ আৰক্ষীৰ সৈতে কেনেদৰে মাৰপিট হৈছিল সেয়াও দেখুৱাইছো 7 বছৰীয়া শিশুৰ মৃত্যুৰ পিছতে ৰাইজ উত্তপ্ত হৈ পৰিছিল একাংশ লোক ওলাই আহিছিল আৰু তাৰ পিছতে আৰক্ষী সেই স্থানত উপস্থিত হোৱাৰ পিছতে কিমান ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় এই দৃশ্য হৈছে মৰিগাঁৱৰ ভুৰাগাঁৱৰ ডাম্পাৰৰ দৌৰাত্ম্য চলিছে বুলি কৈছে ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে 7 বছৰীয়া শিশুৰ মৃত্যু হ'ল 7 বছৰীয়া শিশুৰ মৃত্যু কোনো কাৰণতে সহজভাৱে মানি ল'ব পৰা নাই এই সকল লোকে আৰু তাৰ পিছতে আৰক্ষীৰ সৈতেও খণ্ডযুদ্ধত লিপ্ত হৈছে এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ঘটনা সন্দৰ্ভত আমি সবিশেষ জনাইছো এই পৰিস্থিতি ইমান ভয়ংকৰ হৈ পৰিছিল যে আৰক্ষীয়ে সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হয় কি হৈছিল প্ৰথমৰ পৰা সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছো আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো কিমান ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে 7 বছৰীয়া শিশুৰ মৃত্যুৰ পিছত ডাম্পাৰৰ খুন্দাত শিশুৰ মৃত্যুৰ পিছত এই উত্তপ্ত পৰিস্থিতি মৰিগাঁৱৰ ভুৰাগাঁৱৰ গেৰুৱা উত্তপ্ত হৈ পৰিছে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই এনেকুৱা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়াৰ পিছত আৰক্ষীৰ অধিক জোৱান মোতায়েন কৰা হয় সেই স্থানত আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে স্থানীয় ৰাইজ ইমানেই উত্তপ্ত হৈ পৰে যে আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় দীৰ্ঘ সময় ধৰি এনেকুৱা পৰিস্থিতি 7 বছৰীয়া শিশুৰ মৃত্যুৰ পিছত এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সূচনা হয় ভুৰাগাঁৱৰ গেৰুৱাতে ভয়ংকৰ ঘটনা সংঘটিত হয় প্ৰথমতে পথ দুৰ্ঘটনা ডাম্পাৰৰ খুন্দাত শিশুৰ মৃত্যু আৰু তাৰ পিছত পৰিস্থিতি ইমানেই বেয়া হৈ পৰে যে আৰক্ষীয়ে সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰা হয় আৰু অৱশেষত মৰিগাঁও গেৰুৱা গড়কাপ্তানি পথত ৰাইজে প্ৰতিবাদো সাব্যস্ত কৰে ঘটনাস্থলীত ভুৰাগাঁও আৰক্ষী উপস্থিত হৈছিল কিন্তু স্থানীয় লোকৰ সৈতে হতাহতিত লিপ্ত হয় আৰু অৱশেষত কথমপি আৰক্ষী সেই স্থানৰ পৰা আঁতৰি আহিছে কিন্তু ভয়ংকৰ ঘটনা সংঘটিত হ'ল ডাম্পাৰৰ দৌৰাত্ম্য কেতিয়া বন্ধ হ'ব ৰাইজে কিন্তু প্ৰশ্ন উত্থাপন কৰিছে কিয়নো 7 বছৰীয়া শিশুৰ মৃত্যু হৈছে মৰিগাঁৱৰ ভুৰাগাঁৱৰ গেৰুৱাত Hey,